Hello everyone, কি খবৰ আপোনালোকৰ? কেইদিনমান আগত যোনখন সিয়াজ দেখাইছিলো ৰেডি হোৱা নাই বুলি কৈছিলো গাড়ীখন। সো গাড়ীখন ৰেডি হ'ল বাৰু। গাড়ীখন লৈ মই একচুয়ালি ঘৰত আহিছিলো। এতিয়া মই লৈ গৈ আছো পাৰ্কিংত, আপোনালোকক দেখাই দিম, গোটেই ডিটেইলছটো দি দিম। গাড়ী একদম ধুনীয়া কন্ডিশনত আছে, ভিতৰৰ পৰাই হওক, ইঞ্জিন গোটেইখিনি ধুনীয়া হৈ আছে। কমপ্লিট গাড়ী সিল আছে, নন এক্সিডেন্টাল হয়, ইঞ্জিন গোটেইখিনি সিল আছে। গাড়ী একদম ধুনীয়া কন্ডিশনত আছে। অলপ চলপ সৰু সুৰা স্ক্ৰেচ আছিল, সেইখিনি বাৰু মই মাৰি দিছো। বলক পাৰ্কিংত যাওঁ। পাৰ্কিংত গৈ আপোনালোকক গোটেই গাড়ীখন দেখাম আৰু কিমান হলে ল'ব পাৰিব সেইটোও মই জনাই দিম। বলক আগতে পাৰ্কিংত গৈ লওঁ, গৈ মেলি আপোনালোকক ধুনীয়াকৈ দেখাই আছো। বলক So guys, parking ahi palu aru amar ifale Artiga khon ase baru etiaলৈকে gari khubei dhuniya conditionot ase 2021 model 30,000 sola matro aru tar pisfale amar Venue khono ase baru. So baki moi Ciaz khone dekhai diu apnalokok agot bhitoror condition to saok dhuniya hoy ase, bhitoror faleo hok ba bahiror side e hok gari ekdom dhuniya hoy ase. Saok sa gotei kita dorjat power window armrest o pabo back side e, আগৰ ফালেও পাব আপোনালোকে পাৱাৰ উইন্ডো আৰু SRS এয়াৰবেগ এটা ষ্টেৰিংত আছে আৰু এটা ড্যাশবৰ্ডত আছে। এটো আমাৰ কোম্পানী ফিটেড মিউজিক সিস্টেম হয়, মাৰুতি সুজুকিৰে হয়, টাচ স্ক্ৰিন নহয় এটো। এখিনি আমাৰ ক্লাইমেট কন্ট্ৰোল এসি হিটাৰ ধুনিয়া কাম কৰি আছে। আৰু তলত বটল হোল্ডাৰ, চাৰ্জিং পইণ্ট, USB পোৰ্ট এখিনি আছে বাৰু। আৰু ইফালে আছে চাৰিটা পাৱাৰ উইন্ডো, এটো ডোৰ লক আনলক, এটো মিৰৰ লক আনলক, এটো মিৰৰ এডজাস্টেবল, এটো আমাৰ পুশ বাটন স্টাৰ্ট হয়। আৰু ষ্টেৰিংত গোটেইখিনি কন্ট্ৰোল আছে, ক্ৰুজ কন্ট্ৰোল, কেনসেল, ৰিসেট, সেট, ভলিউম আপ ডাউন, মিউজিক চেঞ্জ কৰা, মোড গোটেইখিনি ফিচাৰ্স মানে গাড়ীখনত অলমোস্ট দিয়াই আছে। সো বাকি গাড়ী পুৰা কমপ্লিট সিল আছে। মই কৈছো আপোনালোকক গাড়ীৰ ইঞ্জিনে হওক বা দৰ্জা হওক নন এক্সিডেন্টাল হয়, গোটেইখিনি সিল পাব আপোনালোকে। আৰু কিলোমিটাৰটো মই দেখাই দিছো চাওক 58,245,000 চলিছে, বেছি চলা নাই বাৰু। সাৰ্ভিস হিষ্ট্ৰি এভেইলেবল আছে, আপোনালোকে যদি চাব পাৰে। বাকি এতিয়া বলক মই গাড়ীখন বাহিৰৰ পৰা আপোনালোকক দেখাই দিওঁ। এটা সব পুরা কোম্পানির সিল আছে। গাড়ি চাওক, গাড়িত যিখিনি স্ক্ৰেচ আছিল সেইখিনি মাৰি দিছো। গাড়িত এতিয়া তেনেকুৱা একো স্ক্ৰেচ নাই। গোটেইকেইটা টায়াৰতে আপোনালোকে কোম্পানী ফিটেড এলয় পাব। টায়াৰৰ কণ্ডিশ্যনো ধুনীয়া হৈ আছে। গাড়ীখনত একো কাম নাই, খালি তেল ভৰাই আপোনালোকে চলাব লাগে। এইটো সাইডে একো কাম নাই, মই দেখালো আপোনালোকক। ফ্ৰণ্ট সাইডে দেখাই দিছো চাওক, হেডলাইট দুটা প্ৰজেক্টৰ হেডলাইট পাব আৰু লগতে ডিআৰএল পাব হেডলাইটৰ লগত। আৰু তলতটো ফগ লাইটটো আছে। এই ফ্ৰণ্ট সাইডৰ লুকসটো এনেকুৱা, ফ্ৰণ্ট সাইডে একো এটা স্ক্ৰেচ নাই, গাড়ী ধুনীয়া হৈ আছে। গোটেইকেইটা টায়াৰত এলয় পাব আপোনালোকে। এইটো সাইডে কোনো ধৰণৰ কাম নাই। মই সিলটো দেখাই দিছো আপোনালোকক চাওক। এইটো চাওক পুৰা কোম্পানীৰ সিল আছে, নন এক্সিডেন্টাল হয়। এইখনৰ দৰ্জা চাওক, এইখনৰ পুৰা কোম্পানীৰ সিল আছে, চেনেল টেনেল গোটেইখিনি সিল আছে চাওক। বেক সাইডে 3-4 জন মানুহ আৰামসে ধৰিব। এইটো সাইডে দেখালো টায়াৰৰ কণ্ডিশ্যনটো চাওক, টায়াৰৰ কণ্ডিশ্যন কিমান ধুনীয়া হৈ আছে। এইটো সাইডে একো এটা কাম নাই। বাকি বেক সাইডৰ পৰা দেখাই দিছো আপোনালোকক, বেক সাইডেও তেনেকুৱা একো কাম নাই। মই স্পেয়াৰ টায়াৰটো দেখাই দিওঁ আপোনালোকক। ডিক্কিটো চাওক, ডিক্কিটো কোনো সাইডে মাৰ খোৱা নাই। পষ্টছ বিলাকো চাওক, কোনো সাইডে মাৰ খোৱা নাই, ধুনীয়া হৈ আছে। স্পেয়াৰ টায়াৰটো চাওক, এইটো স্পেয়াৰ টায়াৰ জেক, কুইলেন্স গোটেইখিনি আছে। বাকি বেকলাইটটো ভাঙা আছে, এইটো অৰ্ডাৰ দিছো বাৰু, এইটো চেঞ্জ হৈ যাব। কি গোটেইখিনি দেখালো আপোনালোকক। মই আপোনালোকক ইঞ্জিনটো দেখাই দিওঁ কি কণ্ডিশ্যনত আছে। বনেটটো পুৰা কোম্পানীৰ সিল আছে। এপ্ৰন দুটা চাওক, এপ্ৰন দুটাও সিল পাব আপোনালোকে। গাড়ী পুৰা কমপ্লিট সিল হয়, নন এক্সিডেন্টাল হয়। ইঞ্জিন চাওক, ইঞ্জিনৰ লিকেজ চিকেজ একো নাই, ইঞ্জিন একদম ধুনীয়া হৈ আছে। A1 কণ্ডিশ্যনত আছে ইঞ্জিনটো। মই ষ্টাৰ্ট কৰি শুনাই দিওঁ আপোনালোকক। পেট্রোল ইঞ্জিন হয় 1.5। মই গাড়ীখন আৰু এবাৰ দেখাই দিছো আপোনালোকক চাওক। গাড়ীৰ কোনো সাইডে স্ক্ৰেচ নাই, যি সৰু সুৰা স্ক্ৰেচ আছিল এইখিনি মই মাৰি দিছো।
গাড়ী এতিয়া একদম ধুনীয়া হৈ আছে এইটো চাওক এইটো সাইডে একো কাম নাই গাড়ী ধুনীয়া হৈ আছে টায়াৰ কন্ডিশনৰ পৰা আদি কৰি গোটেইখিনি ধুনীয়া হৈ আছে মাত্ৰ আপোনালোকে গাড়ীখন লৈ তেল ভৰাই চলাই থাকক বেলেগ বিশেষ তেনেকুৱা আৰু একো কাম নাই গাড়ীখনত সো গাইস গোটেইখিনি দেখালো আৰু এটা বস্তু দেখাব পাহৰিলো বেক কেমেৰা আছে গাড়ীখনত বেক গিয়াৰটো লগালে এই গ্লাছত আপোনালোকে ইয়াতে দেখা পাব এইখিনি জায়গাত এইটো ইয়াতে আপোনালোকে দেখা পাব বেক গিয়াৰ লগালে আপোনালোকে ইয়াতে দেখা পাব গাড়ীখনত বেক কেমেৰা এভেইলেবল আছে এইটো মই ক'ব পাহৰিলো সো গাইস গোটেইখিনি দেখালো আপোনালোকক আৰু বহুত দিন হ'ল মই মানে কি হ'ল গাড়ী যেতিয়া মই ল'ব যাওঁ তেতিয়া ভিডিঅ' তেনেকুৱাকে বনোৱা নহয় মানে কেতিয়াবা ধৰক মই নিজে স্কুটি চলাই গৈ থাকো তেনেকেতো আৰু বনাব নোৱাৰো বা কেতিয়াবা পাহৰি যাওঁ কেতিয়াবা বৰষুণ দিয়ে তেনেকুৱাকে মানে ভিডিঅ'বিলাক ল'ব যোৱা ভিডিঅ'বিলাক নবনোৱা হৈ আছো লাহে লাহে কিন্তু মই ট্ৰাই কৰিম বাৰু মই নেক্সট টাইমৰ পৰা ক'বাত গ'লে মই যাতে আপোনালোকক দেখাব পাৰো তেনেকুৱাকে মই ভিডিঅ' বনোৱা ট্ৰাই কৰিম এইখন 2019 ৰ হয় সিয়াজ জেটা 1.5 স্মাৰ্ট হাইব্ৰিড হয় স্মাৰ্ট হাইব্ৰিডত আপোনালোকে নৰ্মেল গাড়ীতকে স্মাৰ্ট হাইব্ৰিড খনত মাইলেজটো অকনমান বেছি পাব তেলৰ মাইলেজটো অকনমান বেছি পাব 2019 ৰ হয় মই ক'লো আপোনালোকক জেটা হয় আৰু এইখনৰ প্ৰাইস ৰাখিছো মই 5,70,000 এইটো মোৰ অলমোস্ট দিয়া দামটোৱে হয় অন টেবল মই কিবা অকনমান চাই দিম আপোনালোকৰ কাৰণে যদি মোৰ ভিডিঅ' চাই আহে প্লাস সাবস্ক্ৰাইব কৰি আহে সো গাইস 5,70,000 এইটো মোৰ অলমোস্ট দিয়া দামটোৱে হয় আৰু যদি লম বুলি ভাবিছে মোৰ স্ক্ৰিনত নাম্বাৰ আৰু এড্ৰেছ দিয়া আছে তাতে কন্টাক্ট কৰিব আজিলৈকে এইখিনি লগ পাম আমাৰ নেক্সট ভিডিঅ' চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাভ ইউ অল গাইস টাটা বাই বাই সি ইউ সুন